ओम शांति। আজি आमार जीवनत व्यस्तमय जीवनत आमी जेतिया आमी कोनो परिस्थितिर बा समस्यार सम्मुखीन हওঁ तेतिया आमार जीवनत हताशा आमार भयर सृष्टि হয়। আজি তাক আঁতৰাবৰ কাৰণে আমাক আধ্যাত্মিকতাৰ খুব দৰকাৰ হৈ পৰিছে। আধ্যাত্মিকতাই জীৱনত আমাৰ আনে হতাশা নিৰাশা এইবিলাকক দূৰ কৰে, যাৰ ফলত আমি পৰিস্থিতিত সন্মুখীন হ'ব পৰা আমাৰ শক্তিৰ জন্ম হয়, যি শক্তিৰ আধাৰত আমি মনৰ শান্তি আৰু আনন্দ বজাই ৰাখিব পাৰোঁ। আৰু পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আমি ভয় নকৰোঁ। সময়ত আমি পৰিস্থিতিৰ সন্মুখীন হৈ জীৱনত বহুত সাকসেছ হ'ব পাৰোঁ। এইকাৰণে আজি আমাৰ জীৱনত আধ্যাত্মিকতাৰ খুব দৰকাৰ হৈ পৰিছে। কিন্তু আমি জানো আধ্যাত্মিকতা কি, যে আধ্যাত্মিকতাই হ'ল যেনেকৈ আমাৰ শাৰীৰিক শক্তি আৰু ধনৰ অতি দৰকাৰ হয়, কিন্তু তাতকৈ বেছি আমাৰ আৱশ্যকতা হয় আমাৰ মনৰ শক্তি। মনৰ শক্তি অবিহনে আমি কোনো পৰিস্থিতি ফেচ কৰিব পৰা নাযায়। এইকাৰণে তাক আমি মনৰ শক্তি আনাৰ কাৰণে আমি আধ্যাত্মিকতাৰ আশ্ৰয় আমি ল'বই লাগিব, বা আধ্যাত্মিকতাই আমি জীৱনত আনিব লাগিব, বা আধ্যাত্মিকতাৰ ৰাস্তাত আমি যাব লাগিব। আধ্যাত্মিকতানো কি বাৰু? আধ্যাত্মিকতা হ'ল আমি জানো যাক আমি কোৱা হয় জ্ঞানৰ শক্তি বা বিবেক শক্তি বুলি যাক কোৱা হয়। আধ্যাত্মিকতাৰ ভিতৰতে আছে জ্ঞানৰ শক্তি, আধ্যাত্মিকতাৰ ভিতৰতে আছে আমাৰ পবিত্ৰতাৰ শক্তি, আধ্যাত্মিকতাৰ ভিতৰতে আছে আমাৰ যোগৰ শক্তি আৰু আমাৰ ধাৰণাৰ শক্তি। যেতিয়া আমি এই শক্তিৰে সম্পূৰ্ণ হৈ যাম তেতিয়া আমাৰ জীৱনত আনন্দ, শান্তি, প্ৰেম শক্তিৰে আমি ভৰপূৰ হ'ব পাৰোঁ। জীৱনত আমি ভয় নকৰাকৈ সকলো পৰিস্থিতিৰ সন্মুখীন হৈ জীৱনত আমি বহুত আগবাঢ়ি যাব পাৰোঁ। আজি মই আধ্যাত্মিকতাৰ জীৱনত আনাৰ কাৰণে দুআষাৰ ক'লোঁ। ইয়াৰ পিছত আমি তাৰ কেনেকৈ আমি আধ্যাত্মিকতাৰ জীৱনত প্ৰয়োগ কৰিব পাৰিম এই বিষয়ে আমি জানিবলৈ পাম।